শৰীৰ মন আৰু আত্মাক একত্ৰিত কৰিব পৰা এটা পাৱাৰফুল 30 মিনিটছৰ ফৰ্মুলা আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আমি সকলোৱে নিজৰ জীৱনটো সলনি কৰিব বিচাৰোঁ, জীৱনলৈ আমি শৃংখলা আনিব বিচাৰোঁ, কিন্তু আমি সময় মিলাব নোৱাৰোঁ বা আমি এটা ডিচিপ্লিন ৱেত যাব নোৱাৰোঁ। গতিকে আপোনালোকে নিজক কওকচোন, মই নিজৰ কাৰণে মাত্ৰ 30 মিনিট সময় দিম, এটা শৃংখলাবদ্ধভাৱে জীৱনটো ৰাতিপুৱা আৰম্ভ কৰিম, মাত্ৰ 30 মিনিট। আপোনালোকে পুৱা শুই উঠিয়ে 10 মিনিট সময় এক্সাৰচাইজ কৰিব। একো নোৱাৰিলেও আপোনালোকে অকণমান দৌৰিব পাৰে, খোজকাঢ়িব পাৰে, মুঠতে অকণমান সময় বডি মুভমেণ্ট কৰিব। 10 মিনিট আপোনালোকে এলাৰ্ম দি থ'ব, 10 মিনিট কেৱল। তাৰপিছত আপোনালোকে বহি লৈ 10 মিনিট কিবা এখন ভাল কিতাপ পঢ়িব। সকলোৱে জানে পঢ়াটো আমাৰ কাৰণে কিমান ভাল, তাৰ জৰিয়তেতো আমি জ্ঞান আহৰণ কৰোঁ। 10 মিনিট যিকোনো এটা ভাল কথা কিতাপ এখন লৈ পঢ়িবলৈ চেষ্টা কৰিব, কেৱল মাত্ৰ 10 মিনিট। তাৰপিছত আপোনালোকে 10 মিনিট সময় মেডিটেশ্যন কৰক। নিজৰ লগত নিজক যিটো সংযোগ, নিজক বুজি পোৱাৰ যিটো পদ্ধতি হ'ল, সেয়াই হ'ল মেডিটেশ্যন বা ধ্যান। আপোনালোকে 10 মিনিট সময় নীৰৱে নিজৰ লগত বহক, নিজৰ উশাহ নিশাহকে লক্ষ্য কৰক। মাত্ৰ এই 30 মিনিট সময়ো যদি নিজক দিব পাৰে, জীৱনটো বহু বেছি সুন্দৰ সন্তুলিত হ'ব। আপোনাৰ বডিৰ কাৰণে এক্সাৰচাইজ কৰিলে 10 মিনিট, মাইণ্ডৰ কাৰণে 10 মিনিট কিতাপ পঢ়িলে, আত্মাৰ কাৰণে 10 মিনিট মেডিটেশ্যন কৰিলে, আপোনালোকৰ শৰীৰ মন আৰু আত্মা একত্ৰিত হ'ল। গতিকে প্ৰতিদিনাই যদি এই 30 মিনিটছৰ ফৰ্মুলাটো নিজৰ কাৰণে কৰে, চাব জীৱন সুন্দৰ হ'বই হ'ব। বহুত ধন্যবাদ। প্ৰশান্তিময় জীৱন আপোনালোকে যাতে পাব পাৰে, তাৰ বাবেই মই সদায় প্ৰাৰ্থনা কৰোঁ। এই পৃথিৱীখন প্ৰশান্তিময় হ'লে পৃথিৱীৰ পৰা সকলো হিংসা, বিদ্বেষ, খং, ৰাগ, হত্যা, সন্ত্ৰাস দূৰ হ'ব। আৰু সেয়া মাত্ৰ আমি আৰম্ভ কৰিব পাৰিম নিজৰ পৰাই।